নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে জব ভেকেঞ্চি এভেইলেবল এট মটৰলা, ডেজিগনেশ্যন ব্ৰেণ্ড প্ৰমোটাৰৰ জব হয়। জবটো চেলাৰী দিয়া হ'ব 11 to 15,000 পাৰ মান্থ। লগতে PF আৰু ESI এইবিলাকৰ আপোনালোকে সুবিধা পাব আৰু ইনচেণ্টিভ এভেইলেবল থাকিব। ডিউটি টাইমিং হ'ব ৰাতিপুৱা 10:30 বজাৰ পৰা ৰাতি 8:30 বজালৈকে। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে 12+। লোকেশ্যন আৰু ষ্ট'ৰ নেমবিলাক দিয়া হৈছে। এইবোৰ লোকেশ্যনত কেণ্ডিডেট দৰকাৰ হৈছে। 1 নম্বৰতে ৰিলায়েন্স ডিজিটেল শিলপুখুৰী, 2 নম্বৰ মোবাইল চিটি ডিব্ৰুগড়, 3 নম্বৰ টেকন' পাৰ্ক ওদালগুৰি ষ্টেচন ৰোড, 4 নম্বৰতে আকাশ মোবাইল বৰপেটা, 5 নম্বৰ নিউ মোবাইল হাউচ বঙাইগাঁও AOC ৰোড, 6 নম্বৰ RS টেলিমাৰ্ট গোৱালপাৰা, 7 নম্বৰ সূৰ্য কমিউনিকেশ্যন, 8 নম্বৰ জিতু ইলেক্ট্ৰনিক্স এণ্ড মোবাইল কামৰূপ বকোৰ বাবে বিচাৰিছে। 9 নম্বৰতে ডিব্ৰুগড় লোকেশ্যনৰ কাৰণে বিচৰা হৈছে। 10 নম্বৰ আলি কম্পিউটাৰ চেণ্টাৰ লাহৰীঘাট মৰিগাঁও, 11 নম্বৰ নিউ মোবাইল ষ্টাৰ দুধনৈ ডাৰমল ৰোড, 12 নম্বৰ পৰি ৱাটস্কো নৰ্থ লখিমপুৰ, 13 নম্বৰ ৰাকেশ ইলেক্ট্ৰনিক্স তিনিচুকীয়া মাকুমৰ বাবে, 14 নম্বৰ জয় সন্তোষী মা কমিউনিকেশ্যন মৰাণৰ বাবে, 15 নম্বৰ সুৰশ্মি টেকন'লজি মোবাইল এণ্ড ইলেক্ট্ৰনিক্স ডিমু কামৰূপৰ বাবে। এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ লগতে 16 নম্বৰ ইলেক্ট্ৰনিক্স জাংচন গণেশগুৰি, শ্ৰীহৰি ষ্ট'ৰ নলবাৰী, 17 নম্বৰ বৰুৱা ৰেডিঅ' ওদালগুৰি টংলা। ৰিকুৱাৰমেণ্ট জবকেইটাৰ বাবে আপোনালোকৰ মোবাইল ফোনৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। কেণ্ডিডেট মাষ্ট হেভ মোবাইল ফোনছ বেছিক নলেজ। 2 নম্বৰে দিছে মাষ্ট বি গুড ইন কমিউনিকেশ্যন। 3 নম্বৰ মাষ্ট হেভ ৰিটেইল চেলছ এক্সপেৰিয়েঞ্চ অৰ হেভ মোবাইল চেলছ এক্সপেৰিয়েঞ্চ। জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ ৰিটেইল চেলছ এক্সপেৰিয়েঞ্চ আছে বা মোবাইল চেলছ এক্সপেৰিয়েঞ্চ আছে তেখেতলোকে আবেদন কৰিব পাৰিব। এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। মাষ্ট হেভ ৰিটেইল চেলছ এক্সপেৰিয়েঞ্চ অৰ হেভ মোবাইল চেলছ এক্সপেৰিয়েঞ্চ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। মেনশ্যন দ্য লোকেশ্যন এলং উইথ দেয়াৰ CVs এণ্ড অনলি ৰিটেইল চেলছ এক্সপেৰিয়েঞ্চ কেণ্ডিডেট কেন এপ্লাই, দ'জ হু ন' ৱেল এবাউট মোবাইল ফোনছ। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে, লগতে কোনখন ষ্ট'ৰৰ বাবে আবেদন কৰিছে, ইমেইলত আপোনালোকে CVখন পঠিয়াওঁতে মেইলৰ ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব। লগতে আপোনালোকৰ CVখনতো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 2 নম্বৰ জবটো গ্ৰীণ মাইন কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। গ্ৰীণ মাইন শাখা বিস্তাৰৰ বাবে 200 জন যুৱক যুৱতীৰ প্ৰয়োজন হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন 8 পাছৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰালৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু উচ্চ পৰ্যায়ৰ দৰমহা দিয়া হ'ব। জইনিং, থকা খোৱা আৰু মেডিকেল সকলোবোৰ ফ্ৰীকৈ দিয়া হ'ব। জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে আবেদন কৰিব পাৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ আৰু কোনো ধৰণৰ ফিজ দিব নালাগে। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 8638538461। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 3 নম্বৰ জবটো GNRC মেডিশ্বপৰ ফালৰ পৰা মুকলি হৈছে। GNRC মেডিশ্বপ ৰিক্ৰুইটমেণ্ট। এ নম্বৰ পোষ্টটো হৈছে চেলছ এছ'চিয়েট। 5টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন বিচৰা হৈছে আৰু লগতে জবটোৰ বাবে আপোনালোকৰ বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব। ডিজাৰেবল এক্সপেৰিয়েঞ্চ ইন ৰিটেইল ষ্ট'ৰেজ প্ৰিফাৰ। জব ডেছক্ৰিপশ্যনখিনি ভালকৈ দিয়া হৈছে, আপোনালোকে এইখিনি ভালদৰে চাই ল'ব। মেইনটেইনিং গুড ৰিলেশ্যনশ্বিপ উইথ কাষ্টমাৰ্ছ, মটিভেট কাম কনভিন্স কাষ্টমাৰ টু বাই প্ৰডাক্ট, হেল্পিং কাষ্টমাৰ্ছ ইন লোকেটিং প্ৰডাক্টছ ইন ষ্ট'ৰ্ছ, ডেছক্ৰাইব প্ৰডাক্ট ফিচাৰ্ছ কাম বেনিফিটছ টু কাষ্টমাৰ্ছ, provide computer-based invoice to customer, assisting customers in billing or packaging process, at checkout, maintain customer demand and complaint book etc. এইখিনি আপোনালোকৰ জব ডেছক্ৰিপশ্যন হ'ব। এইখিনি আপোনালোকে ভালদৰে চাই ল'ব আৰু এজ লিমিট দিয়া হৈছে 30 ইয়াৰ্ছলৈকে আপোনালোকে মেক্সিমাম আবেদন কৰিব পাৰিব। GNRC মেডিশ্বপৰ B নম্বৰ পোষ্টটো হৈছে ডেলিভাৰী বয়। 10টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন HSLC HS এনি গ্ৰেজুৱেট উইথ ভেলিড টু হুইলাৰ ড্ৰাইভিং লাইচেঞ্চ। এডুকেশ্যনেল কোৱালিফিকেশ্যন মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন ডিগ্ৰী থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু জবটোৰ বাবে আপোনালোকৰ টু হুইলাৰ ড্ৰাইভিং লাইচেঞ্চ লগতে স্কুটি থাকিব লাগিব, মেণ্ডেটৰী হয়। ডেজাৰেবল স্কুটি ইজ মেণ্ডেটৰী, বাইক নট ৰিকুৱাৰ্ড। নলেজ অফ গুৱাহাটী ৰুটছ, লেণ্ডছ এণ্ড নাইবাৰহুডছ, প্ৰফিচিয়েঞ্চি ইন ইউজিং গুগল মেপছ এণ্ড আদাৰ নেভিগেশ্যন এপছ, ষ্ট্ৰং কমিউনিকেশ্যন এণ্ড ইণ্টাৰপাৰ্চনেল স্কিলছ। ইয়াৰ লগতে দিছে এবিলিটি টু ৱৰ্ক ইণ্ডিপেণ্ডেণ্টলি এণ্ড এজ পাৰ্ট অফ এ টিম, ফিজিকেল ফিটনেছ এণ্ড ষ্টেমিনা
for a delivery role, positive attitude and customer oriented mindset. Prior experience in a similar role is a plus but not mandatory. যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডৰ ওপৰত অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। মেণ্ডেটৰী নহয়, ফ্ৰেছাৰ্ছসকলে আবেদন কৰিব পাৰিব। এজ লিমিট 30 ইয়াৰ্ছ মেক্সিমাম আপোনালোকে আবেদন কৰিব পাৰিব। আৰু জবকেইটাৰ বাবে এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। চেণ্ড ইয়ৰ আপডেটেড CV ৰিজিউম বাই মেনশ্যনিং এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে মেইলত CV বা ৰিজিউমখন পঠিয়াওঁতে ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে সেইটো লিখি দিব। আৰু পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 4 নম্বৰ, খোৱা পানীৰ বটল প্ৰকল্পত ব্ল'য়িং BOPP আৰু ৰেপিং মেচিন অপাৰেটৰৰ বাবে উপযুক্ত অভিজ্ঞ প্ৰাৰ্থীৰ প্ৰয়োজন হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নম্বৰ দুটা দিয়া হৈছে, 8794717557 আৰু 9707268446। যিকোনো এটা নম্বৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। জব লোকেশ্যন নগাঁও হয়। 5 নম্বৰ জবটো স্মাৰ্ট মিটাৰ ইনষ্টলেশ্যন টেকনিচিয়ানৰ জব হয়। ডেজিগনেশ্যন টেকনিচিয়ান আৰু হেল্পাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবকেইটাৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী দিয়া হ'ব টেকনিচিয়ানৰ বাবে 14,500 পাৰ মান্থ, লগতে ESI আৰু PF এইবোৰৰ সুবিধা পাব। আৰু হেল্পাৰৰ বাবে চেলাৰী দিয়া হ'ব 12,000 পাৰ মান্থ আৰু ইয়াৰ লগতে ESIC আৰু PFৰ সুবিধা পাব। কোৱালিফিকেশ্যন হেল্পাৰ পোষ্টৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন বিচৰা হৈছে। আৰু টেকনিচিয়ান পোষ্টৰ বাবে ITI এনি ট্ৰেড। আৰু জব লোকেশ্যনবোৰ হৈছে হাফলং, ডিফু, তেজপুৰ, কৰিমগঞ্জ। এইকেইটা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ বাইক আৰু ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, মেণ্ডেটৰী হয়। বাইক এণ্ড ড্ৰাইভিং লাইচেঞ্চ, লাৰ্ণাৰ লাইচেঞ্চ মেণ্ডেটৰী। ৰেছপঞ্চিবিলিটিখিনি দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। ভিজিট দ্য কাষ্টমাৰ্ছ হাউচ এণ্ড ইনষ্টল দ্য স্মাৰ্ট মিটাৰ্ছ। ভিজিট দ্য কাষ্টমাৰ্ছ হাউচ উইথ টেকনিচিয়ান, হেল্প এণ্ড মুভিং অৰ ইনষ্টল দ্য ইকুইপমেণ্টছ, ৰেডি টু ডু এনি ৱৰ্ক এছাইন ফ্ৰম কোম্পানী। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে জবকেইটাৰ বাবে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CVখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 6 নম্বৰ, ভেকেঞ্চি এভেইলেবল ইন এ কনষ্ট্ৰাকশ্যন ফাৰ্ম ফৰ এক্সপেৰিয়েঞ্চ একাউণ্টেণ্ট পাৰ্চন ফৰ এন অনগয়িং প্ৰজেক্ট। এক্সপেৰিয়েঞ্চ থকা একাউণ্টেণ্ট বিচৰা হৈছে। পাৰ্চন ফৰ এন অনগয়িং প্ৰজেক্ট, প্ৰিফাৰেবল উইথ নলেজ অফ টেলি এণ্ড ষ্ট'ৰ মেনেজমেণ্ট স্কিল। জবটোৰ বাবে আপোনালোকৰ টেলি আৰু ষ্ট'ৰ মেনেজমেণ্টৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 15 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। আৰু কণ্টেক্ট নম্বৰ দিয়া হৈছে, আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰে 8876602537। এই নম্বৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। আৰু ইচ্ছুক প্ৰাৰ্থীসকলে 15 এপ্ৰিলৰ ভিতৰত আপোনালোকৰ CVখন পঠিয়াই দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।